মানে মই জুবিন গাৰ্গৰ তদন্ত মানে ন্যায় জাষ্টিছ ফৰ জুবিন গাৰ্গ মানে কি বুজো এইটো কৈ ল'ব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ মানে হ'ল দুটা। যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি প্ৰমাণ পায় তেতিয়াহ'লে হত্যাকাৰীৰ মৃত্যুদণ্ড বা ফাঁচী, এইটো আমাৰ লয়ে কৈছে। আৰু যদি সেইটো হত্যা নহয়, যদিহে এইটো মৃত্যুৰ কাৰণে ঠেলি দিয়া হ'ল, আৰু সকলোৱে আমি দেখিছোঁ যে তেওঁক মৃত্যুৰ কাৰণে ঠেলি দিয়া হৈছে। তেওঁ এজন অসুস্থ মানুহ, তেওঁ এজন আপোনাৰ কি কয় আপোনাৰ বেমাৰ থকা মানুহ, কি কয় চিজাৰ হৈছে, তেওঁৰ এপিলেপচি আছে। যি মানুহে কেতিয়াও সাগৰত সাঁতুৰিব নোৱাৰে, ফ্ৰী ডাইভ কৰিছে, সেই ফ্ৰী ডাইভ কৰিব নোৱাৰে, সেই মানুহক সাগৰত সাঁতুৰিবলৈ কোৱা হৈছে। কোৱাই নহয়, তাৰ আগত তেওঁক মদ খুৱাই লোৱা হৈছে, তাৰপিছত তেওঁক আমুকলৈ যা তামুকলৈ যা জঁপিয়াই দিয়ক এনেকৈ কৈ থকা হৈছে। আৰু তাৰপাছত তেওঁ কি হৈছে, যেতিয়া তেওঁ অৱস্থাটো বেয়া তেতিয়াও কোনেও সহায় নকৰি কি কৰিছে, মানুহজনক মৰিবৰ কাৰণে এৰি দিছে। গতিকে যদি হত্যাকাণ্ড বুলি প্ৰমাণিত নহয় তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে BNSSৰ অনুসৰি এতিয়া কি কৰিব লাগিব, তেওঁ যাৱজ্জীৱন কাৰাদণ্ড, যিবিলাক মানুহে এনেকৈ মৃত্যুৰ কাৰণে ঠেলিলে যাৱজ্জীৱন কাৰাদণ্ড। গতিকে জুবিন গাৰ্গৰ ন্যায়, তাৰ অৰ্থটো হ'ল যে কোৰ্টে ফাইনেলি ফাঁচী কাঠত হৈ ওলাব লাগিব, নহ'লে মৃত্যুদণ্ড দিব লাগিব, নহ'লে কোৰ্টে ক'ব লাগিব যে নহয় তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিছোঁ। কিন্তু বৰ্তমান যিটো তদন্ত চলি আছে এইটোত কোনো পধ্যে কেতিয়াও জুবিন গাৰ্গে ন্যায় নাপায়। 100% মই আপোনালোকক গেৰাণ্টি দি থৈ গৈছোঁ। দৰকাৰ হ'লে আপোনালোকে আজি মোৰ নামত লিখি থৈ দিব ভালকে। মই গেৰাণ্টি দি গৈছোঁ যে কোনো পধ্যে জুবিন গাৰ্গৰ যিটো তদন্ত চলি আছে এই তদন্তটোত ন্যায় নাপায়। কেলে? কাৰণ জুবিন গাৰ্গৰ তদন্তৰ কাৰণে BNSSৰ বিদেশত হোৱা মৃত্যুৰ কাৰণে যিকেইটা ছেকশ্যন আছে, ছেকশ্যন নাম্বাৰ 208ত কি কৈছে, 208ত কৈছে যে তদন্ত কৰিবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেংচন, প্ৰিভিয়াছ চেংচন দৰকাৰ। প্ৰিভিয়াছ চেংচন আনিব লাগিব ফাৰ্ষ্ট। যেতিয়ালৈকে প্ৰিভিয়াছ চেংচন নানিব তেতিয়ালৈকে কোৰ্টৰ আপোনাৰ ট্ৰায়েল আৰম্ভই কৰিব নোৱাৰে কোনোদিন। অথচ আমি সকলোৱে জানো যে এইটো ট্ৰায়েল সোনকালে কৰা দৰকাৰ, আৰম্ভই কৰিব নোৱাৰিব, 1 নম্বৰ। আৰু লগে লগে যদি চেংচনটো নানে লগে লগে কেছটোৱে নাইকিয়া হৈ যাব, একুইটেল পাই যাব। দ্বিতীয়তে আপুনি চাব BNSSৰ 112 ছেকশ্যন 112ত কৈছে যে যদি বিদেশত এনেকুৱা ধৰণৰ ঘটনা ঘটে তেতিয়াহ'লে কি কৰিব লাগিব, যে তদন্ত কৰিবৰ কাৰণে আপোনাৰ চিঠি দিব লাগিব, ৰিকুৱেষ্ট লেটাৰ পঠিয়াব লাগিব। ক'লৈ পঠিয়াব লাগিব, ৰিকুৱেষ্ট লেটাৰ পঠিয়াব লাগিব ক'লৈ, ছিংগাপুৰলৈ, বিদেশলৈ, য'ত ছিংগাপুৰৰ যি এজেঞ্চিয়ে এইটো কৰে। আৰু বিদেশলৈ পঠিয়াই নহয়, বিদেশলৈ পঠিয়াব লাগিব এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ জৰিয়তে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ জৰিয়তে গোটেই আচলতে এই যিটো ফাংচন পাতিছিলে আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেল যিটো পাতিছিলে, সেই ফাংচনটো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে পাতিছিলে। কিন্তু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী হিচাপে তাৰমানে ইয়াতে আমাৰ এজন মিনিষ্টাৰ আছে, ৰাজ্যিক মন্ত্ৰী আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা। এই গোটেই ঘটনাটোৰ কাৰণে পবিত্ৰ মাৰ্ঘেৰিটাও ৰেছপঞ্চিবল। কিন্তু এতিয়ালৈকে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে এখন চিঠিও চাগে তালৈকে দিয়া নাই। মুন্না প্ৰসাদ গুপ্তাই অলপ আগতে কৈছে যে তেওঁ হোম ডিপাৰ্টমেণ্টলৈ চিঠি দিছে। হোম ডিপাৰ্টমেণ্ট নহয়, এইটো চিঠি পঠিয়াব লাগিব এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে। তাৰপাছত তেওঁ কৈছে যে তেওঁলোকে চিঠি পঠিয়ালে যদিও তাৰ উত্তৰ অহা নাই। উত্তৰ নহাৰেই কথা, উত্তৰ তেতিয়াহে দিব আপুনি যদি চাই এক্সট্ৰাডিশ্যন, আমাৰ যিখন এক্সট্ৰাডিশ্যন এক্ট আছে 1962, আৰু 2 নম্বৰ আমাৰ যি মিউচুৱেল এগ্ৰিমেণ্ট আছে, MLAT বুলি কয় ন, মিউচুৱেল এগ্ৰিমেণ্ট যিখন আছে MLAT অনুসৰি কি কৰিব লাগিব, যে যদি ছিংগাপুৰত গৈ তদন্ত কৰিব লাগে তেতিয়াহ'লে আমাৰ কনচাৰ্ণ কোৰ্টে সেইটো কথা ক'ব লাগিব। কনচাৰ্ণ কোৰ্টে এখন আবেদন কৰিব লাগিব তাৰ কনচাৰ্ণ কোৰ্টক। সেই কোৰ্টে যেতিয়া অৰ্ডাৰ দিব তেতিয়াহ'লে ইয়াৰ পৰা আমাক যাবলৈ দিব, তাত লিখি থোৱা আছে। আৰু কোৰ্টে যেতিয়া অৰ্ডাৰ দিব, অৰ্ডাৰ দিওঁতে কোৰ্টে এইটো প্ৰুভ কৰি পঠিয়াব লাগিব যে এই ঘটনাটোত মেটেৰিয়েলছ আছে, এই ঘটনাটোত কোনোবা সাক্ষীয়ে ষ্টেটমেণ্ট দিছে, হয় এই ঘটনাটো এনেকুৱা হোৱা বুলি ষ্টেটমেণ্ট দিছে, তথ্য প্ৰমাণ এভিডেন্স পোৱা গৈছে, এই কথাটো প্ৰুভ কৰি পঠিয়াই দিব লাগিব।
কিন্তু আপোনালোকে মোক নিজে কওক যে আজিৰ দিনটোলৈকে অসম চৰকাৰে কোৰ্টৰ পৰা তেনেকুৱা এটা অৰ্ডাৰ উলিয়াই এতিয়ালৈকে কাগজ দিছেনে? মই জনামতে এতিয়ালৈকে দুবাৰ তেওঁলোকে কাগজ পঠিয়ালে। হোম ডিপাৰ্টমেণ্টক দিছে, হোম ডিপাৰ্টমেণ্টে যদি পঠিয়াইছে হোম ডিপাৰ্টমেণ্টৰ কাগজৰ উত্তৰ দিবলৈ মই ভাবোঁ যে হেৰি বাধ্য নহয়। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰকহে আচলতে মিনিষ্ট্ৰীয়ে আচলতে পঠিয়াব লাগে আৰু তাৰ উত্তৰটো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলেহে আহিব লাগে। এইটো নিয়ম। এতিয়া মই সেইকাৰণে আপোনালোকক অতি স্পষ্টকৈ ক'ব খোজোঁ যে এই যিটো তদন্ত চলি আছে এই তদন্তটো হ'ল এটা ফাৰ্চ, এটা প্ৰশাসন। এই তদন্তৰ পৰা কোনো ৰিজাল্ট নাহে। কিয় ৰিজাল্ট নাহে মই আকৌ এবাৰ আপুনি যদি প্ৰশ্ন সোধে তেতিয়াহ'লে দুটামান প্ৰশ্ন আজি আপোনাৰ পৰা বৰ বেছি আমি সময় নলওঁ, কিন্তু এইখিনিতে এটা নেৰেটিভ সৃষ্টি হৈছে অখিল গগৈ ডাঙৰীয়া, আপুনি মন কৰিছে নাই মই নাজানো। কোৱা হৈছে ভিচেৰাৰ ৰিপৰ্টৰ কথা কৈ থকা হৈছে, পষ্টমৰ্টেমৰ ৰিপৰ্টৰ কথা কৈ থকা হৈছে। যদি এই বিষয়টো যদি পৰিকল্পিত এক ধৰণৰ এবেটমেণ্ট হয়, অৰ্থাৎ তেওঁক উৎসাহিত কৰি জানি শুনি তেওঁ ধৰি লওক তেওঁৰ চিজাৰ আছে, জানি শুনি তেওঁক সাগৰৰ মাজলৈ লৈ যোৱা হৈছে, তাতে তেওঁক উৎসাহিত কৰি তেওঁক সাগৰৰ মাজলৈ, আৰু সেইকাৰণে যদি তেওঁ যদি এই মৃত্যু হৈছে সেয়াও এক প্ৰকাৰ হত্যাকাণ্ড। যিটো পষ্টমৰ্টেমত নাহে। যদি হত্যাকাণ্ড হয় তেতিয়াহ'লে আপোনাৰ কি হ'ব? ফাঁচী বা মৃত্যুদণ্ড। এইটো 103 নহয় জানো? আজিকালি BNSSটো বেলেগ হৈ গ'ল ন, এইটো 103 ছেকশ্যন বোধ হয়। আৰু এইটো যিটো মানুহক ঠেলি দিছে, মৃত্যুৰ কাৰণে ঠেলি দিছে, কি কয় সেইটো খেৰি বুলি কয়, মৃত্যুৰ কাৰণে ঠেলি দিয়া, যিটো আপোনাৰ যিটো ছেকশ্যন প্ৰথমতে লগাইছিলে যে 136 নেকি, নট এমাউণ্টিং টু মাৰ্ডাৰ কালপেবল হোমিচাইড, যিটো সেইটো মতে কি হ'ব 136 নহয় ছেকশ্যনটো নে কিমান আছিলে, সেই ছেকশ্যন অনুসৰি কি হ'ব? তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড হ'ব, যাৱজ্জীৱন কাৰাদণ্ড। মই সেইকাৰণে কৈ আছো আপোনাক যে যদি মৃত্যু বুলি প্ৰমাণিত নহয়, ছাপোজ হত্যাকাণ্ড বুলি প্ৰমাণিত নহ'ল, ছাপোজ তেওঁক বিহ দিয়া নাই, ছাপোজ তেওঁক মানে এনেকে ধৰণে মৰিবৰ কাৰণে ব্যৱস্থা কৰি দিয়া নাই, হত্যাকাণ্ড নহয় মানে, হা, ছাপোজ তেওঁক হত্যাকাণ্ড নহয়, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লেও তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব। যদিহে তেওঁক প্ৰুভ কৰিব পাৰোঁ যে তেওঁক এনেকে মৃত্যুৰ কাৰণে ঠেলি দিয়া হৈছে। এতিয়া সেইটো কাম কৰিবৰ কাৰণে, প্ৰমাণ কৰিবৰ কাৰণে নিয়মটো কি? প্ৰমাণ কৰিবৰ কাৰণে ইণ্ডিয়ান ল'ত প্ৰথম কথাটো হ'ল, ইণ্ডিয়াত ল'ত প্লেচ অফ অকাৰেঞ্চ, য'ত ঘটনা ঘটিছে তালৈ এনকুৱাৰী অফিচাৰ যাব লাগিব। মই শুনিলোঁ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াৰ যিটো বক্তব্য শুনিলোঁ, তাত কৈছে যে নাই, আমিতো যাব নোৱাৰোঁ, আমাক তেওঁলোকে যিটো ষ্টেটমেণ্ট দিব সেইটোৱে আমাৰ কৰিব লাগিব। বাহিৰত গৈতো কি কয়, বিদেশত গৈতো কোনো দেশৰ হেৰিয়ে গৈ তদন্ত কৰিব নোৱাৰে, অন্য এখন দেশৰ মানুহে গৈ। সেইটো সঁচা কথা নহয়। সঁচাটো হ'ল এইটোৱে যে যেতিয়া ন্যায়সন্মতভাৱে আমি তেওঁলোকক চিঠি দিম যে এই ঘটনাটোৰ তদন্ত কৰিব লাগে, তাৰ পাছত তেওঁলোকৰ তদন্ত যেতিয়া আৰম্ভ হ'ব, আমাৰ ইয়াৰ পৰা মানুহ যাব, তেওঁলোকৰ মানুহে ষ্টেটমেণ্ট লৈ থাকিব, আমাৰ মানুহ সন্মুখত ৰৈ থাকিব। নাম্বাৰ 1। গতিকে মানে য'ত ঘটনা ঘটিছে তালৈ গৈ তদন্ত নকৰাকৈ ভাৰতীয় আইনমতে কেতিয়াও কোনো মানুহক কেতিয়াও কনভিকশ্যন দিব নোৱাৰি। 1 নম্বৰ। 2 নম্বৰ, অকল ঘটনা ঘটা ঠাইত তদন্ত কৰিলেই নহ'ব, ঘটনা ঘটা ঠাইত গৈ স্কেটছ মেপ আঁকিব লাগিব। স্কেটছ মেপ। হত্যাকাণ্ড বা মৃত্যুৰ ঘটনাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বস্তু হ'ল স্কেটছ মেপ, যে এইটো ঠাইত আমুক ঘটনাটো ঘটিছিলে, এইটো ঠাইৰ পৰা গৈ এইটো ঠাইত ৰেস্কিউ কৰিছিলে, এই ৰেস্কিউ কৰা ঠাইটোৰ পৰা এইডোখৰত গৈ আকৌ তেওঁক হেৰিয়াত উঠোৱা হৈছিলে, এইডোখৰত গৈ তেওঁক এনেকৈ বুকুত হেৰি দিয়া কৈছিলে। এই যিটো গোটেই ঘটনা, আমুকত জঁপিয়াইছিলে, আমুকত গৈ পৰিছিলেগৈ, তাৰ পৰা গৈ উঠালো, এইডোখৰত গৈ আমুক হৈছিলে, এই গোটেই মেপটো আঁকিব লাগিব। এইটো স্কেটছ মেপ বুলি কয়। সকলোৱে জানে যে এই স্কেটছ মেপটো যিকোনো এটা মৃত্যুৰ ক্ষেত্ৰত তৈয়াৰ কৰাটো মোটামুটি অপৰিহাৰ্য, নহ'লে বেনিফিট অফ ডাউটত বা অন্য বেনিফিটত অভিযুক্ত সাৰি যোৱাটো খাটাং, পাৰে নহয় খাটাং। তো সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে আপোনাৰ কি কৰিছে, এই মহন্ত, কি মহন্ত আছিলে, শ্যামকানু মহন্তই সুপ্ৰিম কোৰ্টৰ পৰা কেছটো কেলৈ উঠাই ল'লে? প্ৰথমতে তেওঁ ভয় খাইছিলে যে যদি অসমত কেছটো হয় তেতিয়াহ'লে তেওঁ কি হ'ব, যে মাৰ খাব, সেইকাৰণে তেওঁ হেৰিয়াক CBIক দিবলৈ কৈছিলে। তাৰপাছত তেওঁ দেখিলে যে নহয়, অসমত যি ধৰণে কেছটো চলিছে তেওঁতো একুইটেল পাই যাব, তেওঁতো নমৰে, গতিকে ক'লে যে নাই, অসমতে কেছ চলাওক, উঠাই ল'লে কেছটো।
সুপ্ৰিম কোৰ্টৰ পৰা কেছটো উঠাই ল'লে গতিকে এতিয়া 3 নম্বৰ কথাটো হ'ল মই এক ক'লো কি প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত 2 নম্বৰ ক'লো স্কেচ মেপ পকা 3 নম্বৰ কি কৰিব লাগিব জানেনে মৃত্যুদণ্ড মৃত্যু বা হত্যা বা অন্য এনেকুৱা ধৰণৰ যিটো হেৰি প্ৰমাণ কৰিব লাগিব homicide যিটো প্ৰমাণ কৰিব লাগিব হেতু কৰিবলৈ হলে কি কৰিব লাগিব কোনে তেওঁক উঠাই আনিছিল তেওঁৰ ষ্টেটমেন্ট ল'ব লাগিব কোনখন নামত ইয়াতত উঠি তেওঁ জাপ মাৰিছিল তেওঁলোকৰ ষ্টেটমেন্ট ল'ব লাগিব ৰেস্কিউ টিমটো এই যে পুলিচে উঠাই আনিছিল বুলি কৈছে বা ৰেস্কিউ টিমে উঠাই আনিছিল তেওঁলোকৰ ষ্টেটমেন্ট ল'ব লাগিব তাৰ পিছত কিমান সময়ৰ পাছত ডাক্তৰৰ ওচৰ পালেগে গাড়ী ড্ৰাইভাৰজনৰ ষ্টেটমেন্ট ল'ব লাগিব এম্বুলেন্স বা গাড়ী ড্ৰাইভাৰজনৰ ষ্টেটমেন্ট ল'ব লাগিব তাৰ পিছত এই যে হস্পিটেলৰ ষ্টেটমেন্ট ল'ব লাগিব তাৰ পিছত যি পোষ্টমৰ্টম ৰিপৰ্ট কি কয় মৃত্যু বুলি ঘোষণা কৰিলে তেওঁ দিয়া অৰ্ডাৰটোৰ কপিটো আৰু তেওঁৰ পৰা ষ্টেটমেন্ট ল'ব লাগিব তাৰ পিছত তেওঁ যে পোষ্টমৰ্টম ৰিপৰ্টটো বনালে পোষ্টমৰ্টম ৰিপৰ্ট দিয়া মানুহজনৰ ষ্টেটমেন্ট ল'ব লাগিব এইবিলাক নকৰাকে অকল চিচিটিভি কেমেৰাৰ ফুটেজটো আনিটো কেতিয়াও হেৰি কৰিব নোৱাৰে কেতিয়াওটো প্ৰমাণ কৰিব নোৱাৰে অসম্ভৱ কথা যদি অসম আৰক্ষী গতিকে এই ঘটনাটোৱে প্ৰমাণ কৰে যে অসম আৰক্ষীয়ে যিটো তদন্ত কৰি আছে এই তদন্তটোৰ এতিয়ালৈকে তেওঁলোক ওৱাদিহে পোৱা নাই তেওঁলোকে কেনেকৈ তদন্ত কৰিব লাগে আইনটোকে এতিয়ালৈকে ভালকে বুজা নাই তেওঁলোকে মানুহৰ প্ৰেছাৰত মাত্ৰ যেনে তেনে মানুহকেইজনক কেইদিনমান ৰখাই থব খুজিছে তেওঁলোকে জানে যে এতিয়া যিটো তদন্ত চলি আছে এইটো তদন্তত বেছি দিন ৰখাবও নোৱাৰে বেইলো পাব সেইকাৰণে তেওঁলোকে ইডি লগাইছে সেইকাৰণে তেওঁলোকে কি হ'ল বিত্তীয় কেলেংকাৰী লগাইছে যাতে বিত্তীয় কেলেংকাৰী ৰখাই কেইদিনমান অৰ্থাৎ ইলেকশ্যনৰ দিনটোলৈকে যাতে আপোনাৰ কি নাম আপোনাৰ মহন্ত আৰু হেৰিয়াক শৰ্মা কি শৰ্মা আছিলে সিদ্ধাৰ্থ শৰ্মা আৰু মহন্ত ইলেকশ্যনৰ দিনটোলৈকে যাতে ৰখাই থব পাৰে যাতে ভোট নাভাঙে তেওঁলোকৰ মানুহে যাতে বেয়া নাপায় আৰু ইলেকশ্যনৰ পাছত আকৌ তেওঁলোকে বিজেপিৰ হেৰি মেচিনত সোমাই দিব কি বুলি কয় এইটো ৱাশ্বিং মেচিনত তাৰপিছত আকৌ বিজেপিৰ পৰা ইলেকশ্যন খেলিব যদিহে এই পৰিকল্পনা যদি বিজেপিৰ তেতিয়াহ'লে আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে আপোনালোক তিনি গগৈয়ে এই বিষয়টো লৈ হেনো ৰাজনীতি আৰম্ভ কৰিছে লগতে আৰু এটা প্ৰশ্ন একেলগে মই সংযোগ কৰি দিছো তেওঁ মন্তব্য কৰিছে যে জুবিন গাৰ্গক ন্যায় দিয়া হৈ গৈছে আৰু তেওঁ দিছে গতিকে তেওঁ মানে চক আপুনি ৰাজনীতি কৰিছেতো অসমৰ মুখ্যমন্ত্ৰী প্ৰথম দিনাই তেওঁ যিবিলাক কথা কৈছে প্ৰথম দিনাই তেওঁ কলে যে খেৰিয়াক বচাই দিলে এই নাছিলে নহয় মহন্তটো এনেকে কলে প্ৰথম প্ৰতিক্ৰিয়া যেটো দিলে তেওঁ প্ৰথম ঘটনাটো 19 তাৰিখে ঘটিছে সেইদিনাই তেওঁ মহন্তক বচালি না নাই কক আপোনালোকে তেওঁ ঘটনাস্থলীত নাছিল বুলি তেওঁ কলে তেওঁ মহন্তক বচাবলৈ চেষ্টা কৰিছিলে তাৰ মানুহে যেতিয়া হাল্লা লগালে তেতিয়া তেওঁ অলপ পাক মাৰিলে তাৰপিছত তেওঁ নেক্সট সেইটো কলে হত্যাকাণ্ড বুলি কৈ দিলে তাৰপিছত তেওঁ কলে যে সম্পৰ্ক নাই তেওঁ চিনি নাপায় তেওঁ বেছি কথা নাপাতে তেনেকুৱা ধৰণৰ ফেচবুকটো কৈছে কিন্তু আপোনালোকে নিজে চাওক মোৰ ওচৰত আছে এতিয়া এইবিলাক দেখুৱাই থাকিবলৈ মন নাই তাত যিটো এডভাৰটাইজ কৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিটো এডভাৰটাইজ তাত স্পষ্টকৈ লিখি থোৱা আছে যে এইটো প্ৰেজেণ্ট কৰিছে এই ফেষ্টিভেলটো পাতিছে কোনে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ তেওঁলোকে পাতিছে আৰু পইচা দিছে কোনে তাৰ তলত লিখা আছে একদম অশোক চিম্বল লৈ গভৰ্ণমেণ্ট অফ আছাম আৰু গভৰ্ণমেণ্ট অফ মিজোৰাম গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট মিজোৰাম আৰু কেইটামান কোম্পানীৰ নাম দিছে মই ভালকে মনত নাই এতিয়া চাই লওক সেইখন তাৰমানে এই গোটেই প্ৰগ্ৰেমটো আছিলে গভৰ্ণমেণ্টৰ পবিত্ৰ মাৰ্ঘেৰিটা তাত জড়িত এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা নিজে ধোৱা তুলসীৰ পাত তেওঁ নিজে বিচাৰকৰ আসনত বহি আছে মোৰ মতে এই গোটেই ঘটনাটো পবিত্ৰ মাৰ্ঘেৰিটাও গোটেই গোচৰটোত আহিব লাগে গোটেই গোচৰটোৰ কেছটো ডেফিনেটলি পবিত্ৰ মাৰ্ঘেৰিটাও আহিব লাগে কিন্তু আনিছে নেকি কওক এতিয়া 2 নম্বৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে কেইদিনমানৰ পাছত ক'লে যে আমাক ভোট নিদিব যদি আমি যদি ন্যায় দিব নোৱাৰো তেতিয়াহ'লে 26ত আমাক ভোট নালাগে ভোটৰ কথাটো কোনোবা মানুহে তেতিয়ালৈকে উলিয়াইছিলে নেকি মই কি কৰিছিলোঁ মই অকল এটাই কাম কৰি আছিলোঁ আপোনালোকে নিশ্চয় জানে মই 19 তাৰিখৰ দিনাই প্ৰথম তদন্ত দাবী কৰিছোঁ 20 তাৰিখৰ দিনা ডাঙৰকে দাবী উত্থাপন কৰিছোঁ আৰু 20 তাৰিখত যেতিয়া দাবীটো মই অলপ বেছিকে উত্থাপন কৰি দিলোঁ সংবাদ মাধ্যমৰ আগত 20 তাৰিখৰ পৰা মোৰ যাতে কোনো বক্তব্য সংবাদ মাধ্যমত ওলাব নোৱাৰে তাৰ কাৰণে সংবাদ মাধ্যমবিলাকৰ একাংশ তেওঁ মেনেজ কৰি ল'লে চিফ মিনিষ্টাৰে কথাই ক'বলৈ নিদিলে মোৰ বস্তুৱে নোলোৱা হৈ গ'ল গতিকে এই গোটেই ঘটনাটোৰ পৰা এটা বস্তু স্পষ্ট কৰি মই আপোনালোকক দিওঁ যে এই ঘটনাত মানে কেতিয়াও ন্যায় জুবিন গাৰ্গে নাপায়
যিটো তদন্ত চলি আছে ইটছ এ ফাৰ্চ, এইটো এটা একদম প্ৰশাসন। এই ঘটনাত খুব বেছি 3 মাহ 4 মাহ 5 মাহ 6 মাহ জোৰ কৰি এই মানুহকেইটা কিবা কিবি বুদ্ধি উলিয়াই হাজোতত, জেলতো নহয় হাজোত বুলি কয় এইটো, মানে জুডিচিয়েল কাষ্টডিত ৰাখিব পাৰিব। কিন্তু যেতিয়াই ট্ৰায়েল আৰম্ভ হ'ব তেওঁলোক মুকলি হৈ যাব আৰু তেওঁলোকক কোনোদিন জেলত ভৰাব নোৱাৰে। তেওঁলোকে একুইটেল পাব যি ধৰণে তদন্ত চলি আছে। সেইকাৰণে বাৰম্বাৰ মই কৈ আছো, বাৰম্বাৰ কৈ আছো, আপুনি চাওকচোন জুবিন গাৰ্গৰ নিচিনা মানুহজনৰ পত্নীয়ে এতিয়ালৈকে কেইবাৰ ন্যায় বিচাৰি কান্দিবলগীয়া হৈছে। প্ৰতিদিনাই তেওঁ ন্যায় বিচাৰি কালি গৈ তেওঁ শ্মশানত সমাধিস্থলত গৈ তেওঁ গৈ কেনেকে কান্দিছে আপোনালোকে নিজে দেখিছেনে নাই বাৰু? অসমৰ আটাইতকৈ প্ৰভাৱশালী শিল্পীজনৰ মৃত্যুৰ 22 দিনৰ দিনা যদি এনেকৈ কান্দিবলগীয়া হয়, এতিয়ালৈকে যদি পত্নীয়ে কয় যে মই এতিয়ালৈকে ঘটনাটো গমেই নাপালো কি হ'ল, চৰকাৰ ব্যৰ্থ হয় নে নহয়? গতিকে এই ঘটনাৰ পৰা অতি স্পষ্ট যে আচলতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু বাকী যিবিলাক একিউজ, আৰু বিশেষকৈ এই যে কৈ আছে যে ভাৰতবৰ্ষ কি কয় হেৰিয়াত থকা যিবিলাক একিউজ, কি বুলি কয় এইবিলাক আমাৰ ছিংগাপুৰত থকা যিবিলাক ভাৰতীয় একিউজ, মানে অসমৰ প্ৰবাসী অসমীয়া, তেওঁলোকৰ মাতি আনিবই নোৱাৰে। নাহে মানে দুবাৰ দিয়াৰ পিছত অহা নাই, কেলে আহিব? মানে আহিবতো লাগে তেওঁলোক, কিন্তু কেলে আহিব মানে আহিবলৈ বাধ্য তেতিয়া কৰিব পাৰিব যেতিয়া কোৰ্টৰ পৰা নটিচ চাব। কোৰ্টৰ পৰা যেতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টক বা ছিংগাপুৰ কোৰ্টক যেতিয়া ক'ব, ৰিকুৱেষ্ট কৰিব, তেতিয়াহ'লে কোৰ্টে পঠিয়াবলৈ বাধ্য। কাৰণ এই যিখন এগ্ৰিমেণ্ট আছে আমাৰ কি বুলি কয় MLAT যিখন আছে, MLAT মতে পঠিয়াবলৈ বাধ্য। আনকি ছিংগাপুৰৰ কেপ্টেইনজনকো পঠিয়াবলৈ বাধ্য। ইয়াত ছিংগাপুৰৰ কেপ্টেইনজন, ছিংগাপুৰ মানুহজনকো পঠিয়াবলৈ বাধ্য, স্পষ্টকে বাধ্য MLAT অনুসৰি। ইমান জটিলতাত যোৱাতকৈ এই বিষয়টো তদন্তৰ ভাৰটো পোনপটীয়াভাৱে CBI হাতত কিয় অৰ্পণ কৰি দিয়া হোৱা নাই? CBI হাতত দিলেই মানে যিহেতু আচল ঘটনাটো ওলাব। মই মানে CBI কেলে ডিমাণ্ড কৰি আছিলো, মানে যেতিয়া ডাইৰেক্টলি ৰাজনীতিৰ জড়িত হৈ নাথাকে, শিল্পী এজনৰ হত্যাৰ কথাটোক লৈ মই কিছুমান মানুহৰ সেই তাত লগৰ ভাগৰ মানুহবিলাকৰ ঘটনাটো জড়িত আছে বুলি কৈ মই ভাবি মানে মই কৈছিলো যে CBI তদন্ত দি দিয়ক। যদি ইমান ডাঙৰ ৰাজনৈতিক ঘটনা নহয় তেতিয়াহ'লে CBI আচলতে নিৰপেক্ষ তদন্ত এটা কৰি দিব। আৰু CBI যিহেতু আমাৰ ষ্টেটৰ মানে ইণ্ডিয়ান ষ্টেটৰ আটাইতকৈ ডাঙৰ ইনভেষ্টিগেটিভ এজেঞ্চি, তাৰ বাহিৰে বিদেশত গৈ তদন্ত কৰা কোনো সংস্থা নাই। CBI ইণ্টাৰপলৰ সহায় ল'ব পাৰিব মানুহখিনিক আনিবৰ কাৰণে। CBI তাৰে বিভিন্ন প্ৰাইভেট এজেঞ্চিবিলাকৰো সহায় ল'ব পাৰিব। CBI গৈ আপুনি আজি কোৰ্টৰ পৰা এটা অৰ্ডাৰ উলিয়াই লৈ গৈ যদি ছিংগাপুৰ গভৰ্ণমেণ্টৰ ওচৰলৈ যায়, ছিংগাপুৰ গভৰ্ণমেণ্টে ডেফিনেটলি তেওঁলোকৰ সন্মুখত ষ্টেটমেণ্টটো ল'ব। অসম পুলিচক ক'ত পাৰিব কওক আপুনি? চিষ্টেমটোৱে বুজি পোৱা নাই, ক'ত পাৰিব কওক আপুনি? সেইকাৰণে বাৰম্বাৰ কৈ আছো যে যদি সঁচাকৈ জুবিন গাৰ্গ ন্যায় দিব লাগে, জুবিন গাৰ্গৰ ন্যায় দুটা। যদি হত্যাকাণ্ড তেতিয়াহ'লে মৃত্যুদণ্ড আৰু ফাঁচী, এই দুটাৰ ভিতৰত এটা হ'ব লাগিব। আৰু নহ'লে যদি হত্যাকাণ্ড নহয়, কালপেবল homicide, ন কালপেবল homicide যদি কয়, নট এমাউণ্টিং টু মাৰ্ডাৰ, মানে হত্যা কৰা নাই কিন্তু মানুহজনক মৰিবলৈ ব্যৱস্থা কৰি দিছে, সেইটো যদি কৈছে তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড। কিন্তু মই আপোনালোকক ক'লো যে শ্যামকানু মহন্ত আৰু এই কি শৰ্মা আৰু তাত থকা যিবিলাক প্ৰবাসী অসমীয়া যিবিলাকৰ কাৰণে এই ঘটনাটো ঘটিলে, যিবিলাকে উচতনি দি, যিবিলাকে মদ খুৱাই, যিবিলাকে ঠেলা হেঁচা মাৰি মানে তেওঁক সাগৰলৈ পঠিয়াই দিলে, তেওঁলোক সব একুইটেল পাব, 100% একুইটেল পাব, যদিহে এই লিগেল প্ৰচেছবিলাক আৰম্ভ কৰা নহয়। আৰু এই তদন্তটো যদি অসম পুলিচৰ মানে ঠাইত চেণ্ট্ৰেল এজেঞ্চিক দিয়া নহয়, আৰু চেণ্ট্ৰেল এজেঞ্চিক CBI-কো মানে অকলে সদায় এৰি দিব নালাগে। CBI-টোতো কেনেকুৱা 2 নম্বৰী আমি সকলোৱে জানো। CBI-টো গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ আৰু বা এটা জাজৰ টিমৰ দ্বাৰা নিৰীক্ষণত কথাটো কৰিবলৈ দিব লাগে, তেতিয়া আচল সত্যটো আমি পাম, নহ'লে নাপাওঁ। মই আৰু বেছি কথা নকওঁ। হয়, আপোনাৰ শেষ প্ৰশ্ন, চমুকে মই উত্তৰটো লৈ ল'ম। অত্যন্ত স্পৰ্শকাতৰ হ'ব সেই বিষয়টো। মুখ্যমন্ত্ৰী বা এইখন চৰকাৰৰ জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এই হুহুকা পিছলা নীতি কিয় বুলি আপুনি ভাবে? দুটা কাৰণ। এটা কাৰণ হ'ল যে জুবিন গাৰ্গ এণ্টি এষ্টাব্লিছমেণ্ট আছিলে, প্ৰতিষ্ঠান বিৰোধী। আৰু জুবিন গাৰ্গে নিজেই বিজেপি দলটোক বটলা পাৰ্টি বুলি কৈছিলে। বিজেপিক ভোট নিদিব, ই বটলা পাৰ্টি।
জুবিন গাৰ্গে হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে ৰাজনীতি কি পলিটিক্স নকৰিবা বন্ধু বুলি গানটো গাইছিলে তোমালোকে হিন্দু মুছলমান কৰা বুলি গানটো গাইছিলে আৰু কেইদিনমান আগতে আপোনালোকে চাগে চাইছিলে জুবিন গাৰ্গে কৈছিলে যে এইবাৰ বিজেপিক উফৰাই দিম এক নম্বৰ পলিটিকেল কাৰণ আৰু এণ্টি এষ্টাব্লিছমেণ্ট জুবিন গাৰ্গ জীয়াই থকা অৱস্থাত এই শাসক শ্ৰেণীৰ সকলো মানুহৰ কাৰণে মূৰৰ কামৰণি আছিলে অস্বস্তিকৰ কেতিয়া কাৰ বিৰুদ্ধে কি কৈ দিব আৰু কৈ দিয়াৰ পাছতো সেই মানুহটো কোনো একো কৰিব নোৱাৰে গতিকে শাসক শ্ৰেণীৰ কাৰণে সদায় তেওঁ এটা সাংঘাতিক এটা হেৰিয়া বস্তু এটা আছিলে দুই যে জুবিন গাৰ্গৰ কেছটোৰ মানে মুখ্যমন্ত্ৰীয়ে মানে হেৰি কৰাৰ প্ৰধান কাৰণটো হ'ল এই পৰিয়ালটো মহন্ত পৰিয়াল যি মহন্ত পৰিয়ালে আপোনালোকে সকলোৱে জানে যে মহন্ত পৰিয়ালৰ ডিজিপি পাতিছিলে মহন্ত পৰিয়ালৰ এতিয়া আকৌ চিফ মানে ডাঙৰজনক চিফ ইনফৰমেশ্যন কমিশ্যনাৰ পাতিলে তাৰপাছত আকৌ সেই আগৰজন পলিটিকেল হেৰি আছিলে এডভাইজাৰ আছিলে ননীগোপাল মহন্ত তাৰপিছত তেওঁ গৈ VC পাতিলে তাৰপাছত গোটেই এই যে উত্থানটো হেৰিয়াৰ গোটেই উত্থানটো আপুনি দেখিছেনে শ্যামকানু মহন্তৰ গোটেই উত্থানটো পইচাৰ উত্থানটো গোটেইটো বিজেপি চৰকাৰ দিনত কেনেকৈ ৰকেটৰ নিচিনাকৈ ওপৰলৈ আগবাঢ়িছে তাৰপাছত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ গোটেই ৰাজনৈতিক কেৰিয়াৰটো তেওঁলোকৰ পৰিয়ালটোৰ লগত কিছু পৰিমাণে জড়িত সেইটো 2 আৰু 3 নম্বৰ মই নাজানো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কিন্তু প্ৰশ্ন সকলোৰে মনত আছে যে মিছেছ শৰ্মা আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আপোনাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা তেখেত এই গোটেই যিটো আপোনাৰ কি কয় ফেশ্বন শ্ব' এইটোৰ লগত জড়িত আছিল নেকি আৰু ফেশ্বন শ্ব'টো জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি আছিল নেকি এইটোক লৈ এটা পুৰা হাল্লা খোলস্থুল আলোচনা চলি আছে গতিকে সেইটো এটা কাৰণ হ'ব পাৰে যদি হয় নে নহয় ময়ো নাজানো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই মই সেইকাৰণে প্ৰশ্ন হিচাপে মইতো প্ৰশ্নহে কৰিছিলো প্ৰশ্ন কৰিলেতো গোচৰ দি লাভ নাই মই প্ৰশ্ন কৰিছিলো যে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক এইটো হয় নে নহয় বুলি এইটো গোচৰ দি লাভ নাই এনে মোক ভয়টো খুৱাইছে মইতো ভয় নাখাওঁ বুলি জানেই আপোনালোকে মইতো কোনোবা দিন ভয় খাওঁ নেকি মইতো ভয় খোৱা পাৰো নেকি আপোনালোকে নিজে জানে গতিকে ভয়টো দেখাৱে মোক এটা ভয় খুৱাই চাইছে আৰু ভয় মানে 165টা কেছ থকা মানুহ এটা ক'ৰবাত ভয় খায় নেকি আপুনি কওকচোন গতিকে মুখ্যমন্ত্ৰীৰ পত্নীলৈ এখন চিঠি এখন দিছো ৰিপ্লাইটো পাম বুলি ভাবি আছো ৰৈ আছো কেতিয়া ৰিপ্লাই পাওঁ মুকলি চিঠি তেওঁ মুকলিকে দিব বুলি মই আশা কৰি আছো মই তেওঁলোকে কপি পঠিওৱা নাই দেই মই মুকলি চিঠি যিহেতু মুকলিকে দি দিছো কিমান দিনলৈকে আপুনি যুঁজ চলাই যাব জুবিন গাৰ্গৰ ন্যায়ৰ হকে যেতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য প্ৰকৃত অৰ্থত উদ্ঘাটন নহ'ব তেতিয়ালৈকে আমি যুঁজিব লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ এনে বাক্যটো কৈ থাকিলে নহ'ব আৰু কিছুমানে আজিকালি কৈছে বোলে ৰাজনীতি কৰা মানুহবিলাকে নেমাতিবা ৰাজনীতি কৰা মানুহকেইটাই নেমাতিলে হিমন্তই কাৰোবাক পাত্তা দিব নেকি আজি যদি অখিল গগৈ নামাতে গৌৰৱ গগৈ নামাতে বাকীবিলাকে কথা ক'লে কিবা আপুনি নিজে কওক যে হিমন্ত বিশ্বই কাৰোবাক পাত্তা দিব নেকি কওকচোন মই যি সময়ত আপোনালোকে নিশ্চয় দেখিছিলে যে মই যি সময়ত 19 তাৰিখৰ দিনা কৈছিলো তদন্ত লাগিব মোৰ সন্দেহ আছে এইটো তেতিয়া বাকী মানুহে ভয়ৰ চুতত বা সেই সময়ত হৈ থকা যিটো ঘটনা সেই ঘটনাত ভয়তে ৰৈ আছিলে প্ৰথমতে শ্যামকানুৰ নামো উল্লেখ কৰিবৰ কাৰণে বহুতে ভয় খাইছিল মই কৈছো নহয় সেইকাৰণে এতিয়াও মোৰ বাহিৰে কোনোবাই এনেকে স্পষ্টকে হিমন্ত বিশ্ব এনেকে কৰিছে বুলি ক'বলৈ হ'লে আকৌ জেলত ভৰাবই নহয় কিমান মানুহক পিটিছে আপুনি খবৰ লওক NSA লগাই দিছে দুজন মানুহ NSA লগাইছে নে নাই মই নাজানো লগাইছেগে চাগে লগালে ন ভিক্টৰ দাসৰ মাকে কান্দি কান্দি ফোন কৰিছে তেওঁ এনিয়াৰ কাৰণে মোক ভিক্টৰ দাসৰ মাকে মোকো ফোন কৰি আছিলে মই ধৰিবহে পৰা নাই মই কিবা এটা আজি কামত জুবিনদাৰ হেৰিয়াটো আছিলো আৰু কিবা এটা কামত 24 ঘণ্টা মিটিঙত আছিলো গতিকে মই ভাবো যে এই গোটেই ঘটনাটোৰ পৰা এটা বস্তু যে ন্যায় বিচৰা মানুহবিলাকক মাথাত কোব তেজ উলিয়াই দিছে ন্যায় বিচৰা মানুহবিলাকক হাত ভাঙি দিছে হয়নে ন্যায় বিচৰা মানুহবিলাকক এনে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱা মানুহটোকো পুলিচৰ থানালৈ লৈ গৈ একদম ভৰিত কোব দি ৰঙা কৰি পঠিয়াইছে আৰু ইয়াৰ বিপৰীতে কি কৰিছে শ্যামকানু আৰু সিদ্ধাৰ্থক তদন্তকালীন অৱস্থাত প্ৰত্যেক দিনাই ঘৰৰ পৰা ভাত খাবলৈ দিছে হয়তো বস্তু লৈ যোৱা দেখিছোঁ আমি প্ৰত্যেক দিনাই লগ কৰিবলৈ দিছে সকলো মানৱ অধিকাৰ তেওঁক দিয়া হৈছে মই শুনিছোঁ যে জেইলত তেওঁৰ কাৰণে এটাচ বাথৰুম বনোৱা হৈছে
এক্সট্ৰাকে ৰাখিবলৈ ৰাকেশ পাল থাকোঁতে ক'ত এটাচ বাথৰুম বনাইছিলে এইটো ডাঙৰ কথা দেখোন এটাচ বাথৰুম ৰাকেশ পাল থাকোঁতে ক'ৰবাত এটাচ বাথৰুম বনাইছিলে নেকি অকলশৰীয়াকৈ ঘৰ বনাইছিলে নেকি CCTV কেমেৰা লগাইছে বুলি শুনিছোঁ ৰুমৰ আগত এনেকুৱা মানে হাই প্ৰফাইল আপোনাৰ হেৰি ঘটনা আগতে হোৱাই নাই আলফাৰ চাগে একেবাৰে অনুপ চেতিয়া কোন এই মানুহবিলাকক হেৰি কৰোঁতেও চাগে এক্সট্ৰাকৈ দিয়া নাছিলে NDFBৰ চেয়াৰমেনক মই একেলগতে আছিলোঁ আমাৰ হেৰিয়াৰ লগত ৰঞ্জন দৈমাৰীৰ লগত মই হেৰিয়াৰ লগত এই কি কয় আপোনাৰ উত্তৰ কাছাৰৰ এই সংগঠনটো কি নাম আছিলে DHDৰ চেয়াৰমেন আৰু হেৰিয়াৰ লগত চবৰ লগতে মই একেলগতে আছিলোঁ কমাণ্ডাৰ ইন চিফৰ লগত একেলগতে আমিতো এটা হলত থাকোঁ চব একেলগতে 15টা 20টা মানুহ এতিয়া শুনিছোঁ এওঁলোকৰ কাৰণে এক্সট্ৰা ৰুম এক্সট্ৰা বাথৰুম এটা ষ্টেট শুনাই নাই বাথৰুম কিমান জঘন্য তাতে ভাবক যদি কমন বাথৰুম হয় নহয় গতিকে যদি এক্সট্ৰা যদি এই আঁচুতীয়া ব্যৱস্থা কৰি তেওঁক দিয়া হৈছে নিশ্চয়কৈ সেয়া VIP কালচাৰৰ নিচিনাই হ'ব যেন অনুমান হয় বিষয়টো এইখিনিয়ে কথা মই ক'লো আৰু আপুনি খৰধৰকৈ মই খৰধৰকৈ আপোনাৰ লগত এইখিনি কথা পাতিলোঁ কিন্তু মই ভাবোঁ যে জুবিনদাৰ বৌৰ তাই মোৰ ভনী আচলতে তথাপি মই বৌ বুলিয়ে কওঁ জুবিনদাৰ বৌৰ যি কান্দোন যি চকুলো ওলাইছে এই চকুলোৰ মূল্য অসমৰ মানুহে দিব লাগিব জুবিন দা আমাৰ আটাইতকৈ প্ৰিয় আপোন মানুহ আছিলে গতিকে তেওঁৰ মৃত্যুৰ ৰহস্য আমি উদ্ঘাটন কৰিবই লাগিব জুবিন দাই ন্যায় পাব লাগিব আৰু নহ'লে এই চৰকাৰক আমি শান্তিত থাকিবলৈ দিব নালাগিব